গোৱালপাৰাত বিজেপি এছটি মৰ্চাৰ ব্যাপক যোগদান কাৰ্যসূচী গাৰো সম্প্ৰদায়ৰ ব্যাপক সমৰ্থন। গোৱালপাৰা জিলাৰ আগিয়াৰ JN মেমৰিয়েল উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আজি বিজেপি এছটি মৰ্চা অসম প্ৰদেশৰ উদ্যোগত এক ব্যাপক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাজ্যিক সম্পাদক তথা গোৱালপাৰা এছটি মৰ্চাৰ দায়িত্বপ্ৰাপ্ত ৰিয়া চাংমাৰ নেতৃত্বত অনুষ্ঠিত এই কাৰ্যসূচীত পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টিৰ গাৰো সম্প্ৰদায়ৰ প্ৰায় ৫,০০০তকৈ অধিক লোক ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিজেপি এছটি মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি সমীৰ উৰাণ। অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, বিজেপি অসম প্ৰদেশৰ সংগঠন সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজু, ৰাজ্যিক এছটি মৰ্চাৰ সভাপতি হৰেণ সিং বেহকে ধৰি বহু জ্যেষ্ঠ নেতা আৰু কাৰ্যকৰ্তাসকল উপস্থিত থাকে। কাৰ্যসূচীত ভাষণ প্ৰদান কৰি ৰিয়া চাংমাই গাৰো সম্প্ৰদায়ৰ লোকসকলৰ ব্যাপক উপস্থিতিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে আৰু জনজাতীয় সমাজৰ সামগ্ৰিক উন্নয়ন, মৰ্যাদা আৰু সমান সুযোগ নিশ্চিত কৰাৰ ক্ষেত্ৰত বিজেপিৰ প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰে। মুখ্য অতিথি সমীৰ উৰাণ বৃহৎ জনসমাগমৰ প্ৰশংসা কৰি জনজাতীয় কল্যাণ, যুৱ শক্তিৰ সবলীকৰণ আৰু শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত দলৰ অংগীকাৰ পুনৰ দৃঢ়ভাৱে প্ৰকাশ কৰে। তেওঁ লগতে জনজাতীয় সমাজৰ ঐতিহ্য আৰু সংস্কৃতিক সংৰক্ষণৰ ক্ষেত্ৰতো বিজেপিৰ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰে। গাৰো পৰম্পৰাগত নৃত্যৰে আৰম্ভ হোৱা কাৰ্যসূচী বন্তি প্ৰজ্বলন আৰু জাতীয় সংগীতৰ মাজেৰে সামৰণি পৰে। বিজেপি এছটি মৰ্চা গোৱালপাৰাই এই কাৰ্যসূচীক সফল কৰি তোলাৰ বাবে উপস্থিত লোকসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে। খুব ভাল লাগিছে, কাৰণ আমাৰ গাৰো সম্প্ৰদায়ৰ লোকসকল সদায় কংগ্ৰেছক ছাপোৰ্ট কৰি আহিছিলে। আজি ৭০ বছৰে তেখেতসকলে কংগ্ৰেছকে ভোট দিছে, কিন্তু আমাৰ গাৰোসকলৰ কাৰণে বা খ্ৰীষ্টিয়ান সম্প্ৰদায়ৰ কাৰণে একো কাম কৰা নাই। তেখেতসকলে এতিয়া বুজি পাইছে আৰু সেইটোৰ কাৰণে আজি দলে বলে সকলো ওলাই আহিছে আৰু বিজেপিত যোগদান কৰি আছে। কাৰণ দেখি আছে উন্নয়ন কোনে কৰি আছে, আমাৰ গাৰো সম্প্ৰদায়ৰ মানুহে বুজি পাইছে এতিয়া এই একো কাম নোহোৱা পাৰ্টি থাকি লাভ নাই। এতিয়া যোনে ডেভেলপ কৰি আছে, উন্নতি কৰি আছে, সেই পাৰ্টিৰ লগত যোগদান কৰিব লাগে। তেখেতসকলে এতিয়া সেই বস্তুটো বুজি পাইছে, সেইটো কাৰণে আজি দলে বলে আহিছে। more than 5,000 আজি গেডাৰিং হৈছে আমাৰ গাৰো সম্প্ৰদায়, খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকল, তাৰ কাৰণে আজি বিজেপিত যোগদান কৰিছে। যেহেতু আপোনাৰ নেতৃত্বতে ৫,০০০ মানুহ আজি বিজেপিত যোগদান কৰিছে, আপোনাৰ আগন্তুক ২৬ বিধানসভা নিৰ্বাচনত কিবা আছে নেকি প্ৰতিনিধিত্ব? হয়, ডেফিনেটলি আশাটো আছে, কিন্তু সেইটো আমি ক'ব নোৱাৰোঁ, কাৰণ নেতৃত্বে যি বিচাৰে বা ভাবে তেখেতসকলে সেইটো ভাবিব। কিন্তু এজ এ গাৰো কমিউনিটি ৰিপ্ৰেজেণ্ট কৰিবলৈ মোৰ ইচ্ছা আছে, কাৰণ আমাৰ গোৱালপাৰাত গাৰো সম্প্ৰদায়ৰ লোক বহুত আছে, তাৰ কাৰণে ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে মই উৎসুক আছোঁ। কিন্তু বাকীখিনি দলীয় নেতৃত্বই সিদ্ধান্তটো ল'ব। দেখিবলৈ পাই যে বিভিন্ন সময়ত বিজেপি প্ৰধান ৰাজ্যসমূহত খ্ৰীষ্টান সম্প্ৰদায়ৰ লোকসকলক লৈ বিভিন্ন সময়ত বিভিন্ন মন্তব্য দিয়ে, মানে বিদেশী মন্তব্য কৰি আহিছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? আমাৰ তেনেকুৱা নহয় কেতিয়াও বিজেপি, কাৰণ মই নিজে খ্ৰীষ্টান হয়, মই নিজে গাৰো সম্প্ৰদায়ৰ পৰা বিলং কৰোঁ আৰু মই বহু বছৰৰ পৰা বিজেপিৰ লগত জড়িত হৈ আছোঁ। তেনেকুৱা মন্তব্য বিজেপিৰ পৰা নাহে, কিন্তু কিছুমান তেনেকুৱা মানুহ থাকে যোনে মানে এই বিভাজনটো সৃষ্টি কৰে, সেইটো কাৰণে এইটো ৰং মেছেজ যোৱা হয়। কিন্তু বিজেপি কেতিয়াও এই ধৰ্ম নিৰপেক্ষ আমাৰ খ্ৰীষ্টিয়ানসকলৰ লগত কৰা নাই, আৰু সেইটো কাৰণে আমাৰ লগত জড়িত হৈছে, আৰু সেইটো কাৰণে আজি দলে বলে মানুহ ওলাই আহিছে বিজেপি যোগদান কৰিব কাৰণে। মানে বিজেপি উন্নয়নমুখী কাৰণে ওলাই আহিছে। হয়, উন্নয়নমুখী কাৰণে ওলাই আহিছে, কাৰণ ডেভেলপমেণ্ট লাগিব। এখন ৰাজ্য যেতিয়া ডেভেলপ হ'ব তেতিয়াতো চলিব নহয়।